নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে এইবাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি ট্ৰেচমেণ্ট টেকনিকেল আদি ভেকেঞ্চিসমূহত অনলাইন এপ্লাই কৰিছে আৰু তেওঁলোকে ইয়াৰ ৰিটেন টেষ্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি ইয়াৰ ৰিটেন টেষ্টৰ এডমিট কাৰ্ড আহি গ'ল। তো ইয়াৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ ৰিটেন টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ইয়াৰ জিডি টেচমেণ্ট টেকনিকেল ক্লাৰ্ক আদি কোনটো কেটেগৰীৰ কেতিয়া এক্সাম হ'ব সেইটো প্ৰথমতে জনাই দি আছোঁ। তো প্ৰথমতে জেচিঅ' আৰ.টি. চেপয় ফাৰ্মা হাবিলদাৰ ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 11 জুন 2026 তাৰিখে। অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ টেচমেণ্ট 10 ক্লাছৰ ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 1 জুন আৰু 2 জুন তাৰিখে। অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ টেচমেণ্ট 10 ক্লাছ অগ্নিবীৰ টেকনিকেল ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 3 আৰু 4 জুন তাৰিখে। অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ টেচমেণ্ট 10 ক্লাছ অগ্নিবীৰ টেকনিকেল ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 5 জুন আৰু 8 জুন তাৰিখে। ইয়াৰ লগতে অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ টেচমেণ্ট 8 ক্লাছ ছলজাৰ টেকনিকেল অগ্নিবীৰ জিডি ওমেন মিলিটাৰী ফ'ৰ্চ আৰু অগ্নিবীৰ ক্লাৰ্ক আৰু SKT ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 9, 10 আৰু 12 জুন তাৰিখে। তো ইয়াতে অগ্নিবীৰ জেনেৰেল ডিউটিৰ আপোনালোকৰ এক্সামটো 1 জুনৰ পৰা 12 জুনলৈকে চলিব আৰু ইয়াৰ লগতে টেচমেণ্ট টেকনিকেল ক্লাৰ্ক আদিবোৰৰো ইয়াত দিয়া ধৰণে এক্সামটো চলিব। তো ইয়াতে যিসকলে জেচিঅ' আৰ.টি. চেপয় ফাৰ্মা হাবিলদাৰৰ বাবে অনলাইন এপ্লাই কৰিছে, তো তেওঁলোকে 15 মে অৰ্থাৎ যোৱাকালিৰ পৰা ইয়াৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিবলৈ পাইছে। ইয়াৰ পিছত অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ টেচমেণ্ট আদিবোৰো 18 মে অৰ্থাৎ অহাকালিৰ ইভিনিং অৰ্থাৎ সন্ধিয়াৰ পৰা ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াৰ লগতে ইয়াতে যেনেধৰণে দিয়া হৈছে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ তেনেধৰণে ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মিত আহিব আৰু ইয়াতে আপোনালোকে সহজ পদ্ধতিৰে অৰ্থাৎ প্ৰথমতে যেতিয়া অ'পেন হ'ব, তো ইয়াতে আপোনালোকে প্ৰথমতে ডাউনলোড এডমিট কাৰ্ড বুলি লিখা থাকিব। তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ অ'পেন হ'ব, য'ত আপোনালোকে অনলাইন কৰোঁতে যিখন কাগজ পাইছে তাতে আপোনালোকে JIA এটা ৰোল নাম্বাৰ পাব, সেইটো ৰোল নাম্বাৰ বহুৱাই দিব আৰু ইয়াতে আপোনালোকৰ পাছৱাৰ্ডটো অৰ্থাৎ ডেট অফ বাৰ্থটো বহুৱাই দি কেপচাৰ কোডটো বহুৱাই লগইন কৰিলে আপোনালোকৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে এতিয়া বুজি পালে যে ইয়াৰ এডমিট কাৰ্ডবোৰ কেতিয়াৰ পৰা আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো যিহেতু 1 জুনৰ পৰা ইয়াৰ এক্সাম, তো আপোনালোকে ভালদৰে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন কৰক। তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।